নমস্কাৰ বন্ধু বান্ধৱীসকল, জিৰাগীতিলৈ আপোনালোকক স্বাগতম। আমি কৰ্মগতভাৱে আসাম হিষ্ট্ৰী আলোচনা কৰি আছো। এতিয়ালৈকে আহোম ৰাজ্য সম্পূৰ্ণৰূপে আলোচনা কৰা হৈ গ'ল। আহোমসকলৰ শাসনৰ পাছৰ পৰা আমি আসাম হিষ্ট্ৰীক আধুনিক অসমৰ ভিতৰত অন্তৰ্ভুক্ত কৰিব পাৰোঁ। আধুনিক অসম আলোচনা কৰাৰ আগতে আমি অকণমান আগৰ পৰা মনত পেলাই ল'ব লাগিব। আমি এতিয়ালৈকে পাই আহিছিলোঁ যে 1819 চনৰ পৰা 1824 চনলৈকে 5 বছৰ আমাৰ ইয়াত মানে শাসন কৰি আছিলে। আমি আগতে আহোম ৰাজ্য পঢ়োঁতে ৰাজেশ্বৰ সিংহ পাই আহিছিলোঁ ন। সেই ৰাজেশ্বৰ সিংহৰ সময়ত আমাৰ কি হৈছিলে, লতা কটা ৰণ আছিলে। এইখিনি মই এইকাৰণে কৈ দিছোঁ, আপোনালোকে মানে লিংক কৰিব পাৰিব কেনেকৈ কি হ'ল। যেতিয়া লতা কটাৰ ৰণ হৈছিলে সেই সময়ৰ ৰজা আছিলে, মণিপুৰৰ ৰজা আছিলে জয় সিং। মানে আমাৰ এই ৰাজেশ্বৰ সিংহই যে বিয়া পাতিছিলে কুৰংগ নয়নীৰ দেউতাক আছিলে জয় সিং। তেওঁৰ 5জন পুতেক আছিলে। ঠিক আছে, সেই 5জন পুতেকৰ মাজত কি হ'ল, যেতিয়া জয় সিং মৰিলে, মৰাৰ পাছত তেওঁলোকৰ প্ৰত্যেকজনে মানে সিংহাসন প্ৰত্যেকজনকে লাগে, সেইলৈ তেওঁলোকৰ মাজত চিঞৰ বাখৰ হ'ল। আৰু সেই বিদ্ৰোহতে 2জন পুতেকৰ মৃত্যু হ'ল। মানে ইজনক সিংহাসন লাগে সিজনক সিংহাসন লাগে, তেনেকৈ 2জনৰ মৃত্যু হ'ল। তাৰপাছত জীয়াই থাকিলে সুৰজিত, মাৰজিত আৰু গম্ভীৰ সিংহ। অ'কে, এই মাৰজিত বোলাজনে কি কৰিলে, তেওঁক সিংহাসনত মানে বহুৱাবৰ কাৰণে মানৰ সহায় ল'লে। মানক ক'লে যে মোক সহায় কৰা, মোক সিংহাসনখন তোমালোকে দিয়াই দিয়া। তেতিয়া এই মানে যেতিয়া আক্ৰমণ কৰিলে মণিপুৰত, তেতিয়া এই সুৰজিত আৰু গম্ভীৰ সিংহ কছাৰী ৰাজ্যলৈ পলাই গুচি যায়। আৰু কছাৰী ৰাজ্যৰ সেই সময়ৰ ৰজা আছিলে গোবিন্দ চন্দ্ৰ। যেতিয়া এই 2জন গৈ কছাৰী ৰাজ্য পালেগে, তেতিয়া কি কৰিলে, মানে গৈ কছাৰী ৰাজ্য আক্ৰমণ কৰি দিলে। আৰু তেতিয়া সেই আক্ৰমণক বাধা দিব নোৱাৰি গোবিন্দ সিং পলাই গুচি গ'ল। পলাই গৈ পেলাই তেওঁ বৰ্তমান বাংলাদেশৰ চিলেট পালেগৈ। আৰু চিলেটত সেই সময়ত ব্ৰিটিছৰ শাসন আছিলে আৰু ব্ৰিটিছৰ সহায় বিচাৰিলে। ইয়াৰ পাছত ক্ৰমে ব্ৰিটিছ আৰু মানৰ 4বাৰ যুদ্ধ হ'ব। আমি সেইখিনি পাম। এতিয়া জাষ্ট মই থুলমূলকৈ আপোনালোকক এইখিনি কৈ দিছোঁ কাৰণে ইটোৰ লগত সিটো লিংক কৰিব পাৰিব, কেনেকৈ আকৌ ইংৰাজসকলে আমাৰ অসমলৈ আহিলে। ঠিক আছে, আজিৰ পৰা আমি মডাৰ্ণ হিষ্ট্ৰী আলোচনা কৰিম। মডাৰ্ণ হিষ্ট্ৰী বুলি কওঁতে আমি মডাৰ্ণ হিষ্ট্ৰীৰ সময়ছোৱাকো মানে এই আধুনিক অসমৰ সময়ছোৱাকো 2টা ভাগত ভাগ কৰি ল'ব পাৰোঁ। সেইটো হৈছে এটা কলনিয়েল এৰা, সেইটো 1826 চনৰ পৰা 1947 চনলৈকে, যেতিয়া মানে ব্ৰিটিছে আমাৰ অসমত শাসন কৰি আছিলে, সেই সময়ছোৱা কলনিয়েল এৰাৰ ভিতৰত অন্তৰ্ভুক্ত হ'ব। আৰু যেতিয়া ব্ৰিটিছে 1947 চনৰ পিছত যেতিয়া ব্ৰিটিছ গুচি গ'ল, ভাৰতখন স্বাধীন হ'ল, সেইখন আমাৰ পষ্ট কলনিয়েল এৰাত আহিব। আজি আমি এই কলনিয়েল এৰাৰ সময়খিনি যিমানখিনিলৈকে পাৰোঁ সিমানখিনিলৈকে আলোচনা কৰিম। ফাৰ্ষ্ট কলনিয়েল এৰা 1826 পৰা 1947 চনলৈকে। কলনিয়েল এৰা বুলি ক'লে আমাৰ ফাৰ্ষ্টতে মনলৈ আহিব ইয়াণ্ডাবু সন্ধি। ঠিক আছে, এই ইয়াণ্ডাবু সন্ধিখন কেনেকৈ হ'ল, কাৰ কাৰ মাজত হ'ল, আমি সকলোবিলাক এতিয়া আলোচনা কৰিম। যেতিয়া আমি সেইখিনি পালোঁ, গোবিন্দ চন্দ্ৰই যেতিয়া ইংৰাজৰ সহায় বিচাৰিলে, ইংৰাজসকলে আহি মানসকলৰ ওপৰত আক্ৰমণ কৰিলে। তেনেকৈ মানসকলৰ আৰু ইংৰাজসকলৰ মাজত 4 জেগাত যুদ্ধ হৈছিলে। সেইকেইটা হৈছে ব্ৰহ্মপুত্ৰ উপত্যকা বা আহোম ৰাজ্যত, সেইখন ফাৰ্ষ্ট যুদ্ধ হৈছিলে। আৰু সেইখন হৈছিলে 1824 চনত। তাৰপাছত কাছাৰ ৰাজ্যত, তাৰপাছত যুদ্ধ হ'ল মণিপুৰত, তাৰপাছত যুদ্ধ হ'ল বৰ্মা অৰ্থাৎ বৰ্তমানৰ ম্যানমাৰত। এই ম্যানমাৰতে মানে ইয়াণ্ডাবু নামৰ এখন জেগা আছিলে, সেই জেগাতে যুদ্ধ হৈছিলে। আৰু সেই যুদ্ধত মানে প্ৰত্যেকবাৰেই মানসকল হাৰি আছে। আৰু হাৰি হাৰি শেষত মানে তেওঁলোকে যেতিয়া ইয়াণ্ডাবুত অৰ্থাৎ ম্যানমাৰৰ যোনখন ইয়াণ্ডাবু নামৰ জেগাত যুদ্ধ হৈছিলে, সেই সময়ত তেওঁলোকে মানে পূৰা বশ্যতা স্বীকাৰ কৰি দিয়ে আৰু আমি ইমান যুদ্ধ কৰিব নোৱাৰোঁ। সেইকাৰণে মান ৰজাই কি কৰিলে যে আমি এখন সন্ধি কৰোঁ বা চুক্তি কৰোঁ, যাতে আমাৰ মাজত আৰু যুদ্ধ নহয়, শান্তি হয়। সেই অনুসৰি 1826 চনৰ 24 ফেব্ৰুৱাৰীত ব্ৰিটিছ আৰু বাৰ্মিজসকলৰ মাজত ইয়াণ্ডাবু সন্ধি হয়। ঠিক আছে, বহুত ইম্পৰ্টেণ্ট দেই। ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিলে আৰু কাৰ কাৰ মাজত হৈছিলে, এই কাৰ কাৰ মাজত হৈছিলে এডিআৰই এক্সামত আহিছিলে এবাৰ। ঠিক আছে, সেইটো মনত ৰাখিব। ইয়াত ইংৰাজ বুলি ক'লে ইষ্ট ইণ্ডিয়া কোম্পানীৰ কথা আহিব। তেওঁলোকৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজতে হৈছিলে। ঠিক আছে, তেওঁলোকৰ ইংৰাজসকলৰ কাৰণে সেইটো ইংৰাজ বুলিয়ে কোৱা হৈছে। ইয়াণ্ডাবু সন্ধিৰ চুক্তিসমূহ, এই ইয়াণ্ডাবু সন্ধিখনত কি কি আছিলে, ব্ৰিটিছ আৰু মানুহসকলৰ মাজত শান্তি আৰু বন্ধুত্বপূৰ্ণ স্থায়ী সম্পৰ্ক বজাই ৰখা, তেওঁলোকৰ মানে মাজত বন্ধুত্ব সম্পৰ্ক স্থাপন হ'ল। অসম আৰু মণিপুৰৰ অঞ্চলত ইষ্ট ইণ্ডিয়া কোম্পানীৰ কবলত পৰিল। অ'কে, মানে তাত আৰু মানে শাসন কৰিব নোৱাৰিব। মান ৰজাক কছাৰী আৰু জয়ন্তীয়া ৰাজ্যৰ প্ৰতি দেখুওৱা আচৰণ বন্ধ কৰিবলৈ ক'লে। কছাৰী আৰু জয়ন্তীয়া ৰাজ্যৰ সমূহত মানে কোনো হস্তক্ষেপ কৰিব নোৱাৰিব। আৰু অসম আৰু মণিপুৰ ইংৰাজে শাসন কৰিব। এই কছাৰীৰ ৰজা গোবিন্দ সিঙে গৈ পেলাইতো তেওঁলোকৰ ব্ৰিটিছৰ সহায় বিচাৰিছিলে ন, সেইকাৰণে তেওঁলোকক মানক হস্তক্ষেপ কৰিবলৈ মানা কৰিলে। তাৰপাছত
আহিলে মানসকলে যুদ্ধত ক্ষতিপূৰণ হিচাপে ইষ্ট ইণ্ডিয়া কোম্পানীক 10 লাখ পাউণ্ড বা $1 মিলিয়ন দিবলৈ সন্মত হ'ল ওকে তাৰপিছত আহিলে ইষ্ট ইণ্ডিয়া কোম্পানীৰ অধিকাৰীসকলক বাৰ্মিছৰ ৰাজধানী অৰ্থাৎ আভাত বাহৰ পাতিবলৈ অনুমতি দিব লাগিব মানে ইংৰাজসকল আৰু যেতিয়া আহা যোৱা কৰিব ইয়াত থাকিবলৈ তেওঁলোকক সুবিধা কৰি দিব লাগিব কিবা প্ৰয়োজন হ'লে দিব লাগিব মানে গোটেই হেইখন আমাৰ যোনখন ইয়াণ্ডাবু সন্ধি হৈ আছিলে ইংৰাজৰ পক্ষে আছিলে ইংৰাজসকলেতো মানুহসকলক হৰুৱাইছিলে ন সেইকাৰণে তেওঁলোকৰ পক্ষতে লৈ পেলাই চুক্তি হৈছিলে ইয়াৰ পাছত আহোঁ ইয়াণ্ডাবুৰ সন্ধিৰ ফলাফল এই সন্ধিখন কৰাৰ পাছত কি হ'ল কোম্পানীয়ে ৰজা গোবিন্দ চন্দ্ৰ কাছাৰৰ ৰজা যিজনে তেওঁক সহায় বিচাৰিছিলেগে তেওঁক কছাৰৰ ৰজা হিচাপে ৰাখিলে মানে তেওঁলোক কৰ্দলীয়া ৰজা আৰু তাৰপিছত ৰজা ৰাম সিংহক জয়ন্তীয়া ৰজা পাতিলে আৰু গম্ভীৰ সিংহ যিজন মণিপুৰৰ আছিলে তেওঁক মণিপুৰৰ শাসন কৰিবলৈ অনুমতি দিয়ে ঠিক আছে কিন্তু অসমৰ কথা ইয়াত একো বিশেষ উল্লেখ নাথাকিলে যোনটো অসম বুলি বা আহোমৰ ৰাজ্যৰ যোনটো এৰিয়া আছিলে সেই বিষয়ে একো উল্লেখ নাথাকিলে কেৱল কাছাৰৰ ৰজা পাতিলে গোবিন্দ চন্দ্ৰক ৰামসিংহক পাতিলে জয়ন্তীয়া ৰজা আৰু গম্ভীৰ সিংহক পাতিলে মণিপুৰৰ শাসক আহোম ৰাজ্যৰ প্ৰতিনিধিক কোনো ধৰণৰ অধিকাৰ আগবঢ়াৰ পৰা ইষ্ট ইণ্ডিয়া কোম্পানী বিৰত থাকিলে মানে ইয়াত আৰু অসমৰ কথা একো উল্লেখ নকৰিলে চুক্তিখনত অসমৰ কথা একো উল্লেখ নাথাকিলে বুলি এনেকুৱা নহয় যে ব্ৰিটিছসকল অসমৰ পৰা গুচি যাব অসমক মানে ৰজাৰ হাতত দি গুচি যাব তেওঁলোকেতো তেনেকুৱা নহয় তেওঁলোকে ইষ্ট ইণ্ডিয়া কোম্পানী ইয়াত ব্যৱসায় কৰিব লাগিব তেওঁলোকৰ প্ৰফিট হ'ব লাগিব তাৰ পাছতে আৰু আমাৰ অসমত ব্ৰিটিছৰ শাসন আৰম্ভ হৈ যায় প্ৰশাসনৰ সুবিধাৰ বাবে ব্ৰিটিছে অসমখনক দুটা ভাগত বিভক্ত কৰিছিলে সেইকেইটা হ'ল পশ্চিম বা নামনি অসম পূব বা উজনি অসম এই উজনি অসম নামনি অসম আমি যে এতিয়া কওঁ আমাৰ মানে উজনি অসমৰ আমুক নামনি অসমৰ আমুক আমি যে আমাৰ নিজৰ মাজতে কাজিয়া কৰোঁ সেইটো অন্যৰ অৱদান নাছিলে সেইটো আমাৰ গোটেই নামনি অসম উজনি অসম লগাই গোটেইখনে আমাৰ অসম আছিলে সেইখন আহোম ৰাজ্য আছিলে কিন্তু যেতিয়া ব্ৰিটিছ আহিলে তেওঁলোকে সেই দুটা ভাগত বিভক্ত কৰি পেলালে মানে এখন উজনি হ'ল এখন নামনি হ'ল তেওঁলোকৰ সীমাটো কোন আছিলে কোন জেগাত আছিলে বিশ্বনাথত মানে তেজপুৰৰ যোনখন বিশ্বনাথ আছিলে সেইখন সীমা আছিলে তাৰ পৰা ইফালৰখিনি গুৱাহাটীৰ ফালৰখিনি নামনি অসম আৰু বিশ্বনাথৰ পৰা এইফালে শিৱসাগৰলৈকে মানে ইফালৰখিনি হৈছে উজনি অসম নামনি অসমৰ গুৱাহাটীক মুখ্য কাৰ্যালয় হিচাপে লৈ গুৱাহাটীত মানে তেওঁলোকৰ মুখ্য কাৰ্যালয় আছিলে আৰু জ্যেষ্ঠ আয়ুক্ত আছিলে ডেভিড স্কট মানে তেওঁ গোটেই অসমখনৰে আয়ুক্ত আছিলে তেওঁক সেইকাৰণে ছিনিয়ৰ কমিশ্যনাৰ বা জ্যেষ্ঠ আয়ুক্ত বুলি কয় তাৰ মুখ্য কাৰ্যালয় আছিলে গুৱাহাটী আৰু উজনি অসমৰ কনিষ্ঠ আয়ুক্ত মানে জুনিয়ৰ কমিশ্যনাৰ হিচাপে নিযুক্তি দিয়া হৈছিলে কৰ্ণেল ৰিচাৰ্ডক আৰু সেই উজনি অসমৰ মুখ্য কাৰ্যালয় আছিলে ৰংপুৰ মনত ৰাখিব এইকেইটা প্ৰথম কোনে আমাৰ ইয়াত শাসন কৰিছিলে ডেভিড স্কট আৰু কৰ্ণেল ৰিচাৰ্ডছে ওকে ডেভিড স্কটৰ অধীনত 1826 চনত অসমত লাইফ ইনফেণ্টৰী গঠন কৰা হয় এইটো অসমীয়াটো লাইফ ইনফেণ্টৰী বুলিয়ে কয় দেই কোনে গঠন কৰিছিলে 1826 চনত এইটো ইম্পৰ্টেণ্ট হয় এইটো কি হয় যিসকল ব্ৰিটিছৰ সৈন্যবাহিনী আহিছিলে মানে ইয়াত আহিছিলে মানুহসকলৰ লগত যুদ্ধ কৰিছিলে তেওঁলোকক ইয়াত ৰাখি নথৈ পেলাই কি কৰিলে ইয়াৰে যোনখিনি মানুহ আছিলে আহোমসকলক নহয় দেই অইনখিনি যোনখিনি মণিপুৰী কছাৰী সেইখিনিক লৈ পেলাই এটা গোৰ্খা বাহিনী গঠন কৰিছিলে যিটো লাইফ ইনফেণ্টৰী বুলি কয় সেইটো গঠন কৰিছিলে কোনে ডেভিড স্কটে যেতিয়া ডেভিড স্কটে শাসন কৰি আছিলে সেই সময়ত 1828 চনৰ পৰা 1830 চনৰ ভিতৰত ব্ৰিটিছ বিৰোধী আন্দোলন 3বাৰ হৈছিল তেওঁলোকৰ মানে যিসকল আহোমৰ ৰজাসকল আছিলে বা তেওঁলোকৰ বংশৰ লোকসকল আছিলে তেওঁলোকে ফাৰ্ষ্ট আন্দোলনত নামিছিলে এনেকুৱা নহয় যে তেওঁলোকে ব্ৰিটিছে শাসন কৰি আছে আৰু এৰি দিছে এনেকুৱা নাছিলে তেওঁলোকে আন্দোলন কৰিছিলে 1828 চনৰ পৰা 1830 চনৰ ভিতৰত ব্ৰিটিছ বিৰোধী অভিযান 3বাৰ হৈছিল মনত ৰাখিব প্ৰথম বিদ্ৰোহ হৈছিল 1828 চনত অসমত ব্ৰিটিছ প্ৰশাসনৰ বিৰোধিতা কৰা প্ৰথমজন ব্যক্তি হ'ল গোমধৰ কোঁৱৰ এইটো মনত ৰাখিব দেই ফাৰ্ষ্ট ব্ৰিটিছৰ বিৰুদ্ধে কোনে বিদ্ৰোহ কৰিছিলে গোমধৰ কোঁৱৰ আৰু তেওঁক সহায় কৰিছিলে ধনঞ্জয় তেওঁৰ পুত্ৰ হৰনাথ জিউৰাম দুলীয়া বৰুৱা আদিয়ে এওঁলোক তুংখুঙীয়া ফৈদৰ লোক আছিলে তুংখুঙীয়া ফৈদৰ কোন আছিলে বাৰু ফাৰ্ষ্ট গদাধৰ সিংহ আছিলে আৰু এই লোকসকলো ক'ৰ আছিলে তুংখুঙীয়া ফৈদৰে আছিলে ইয়াত যিজন ধনঞ্জয় বোলা লোক আছিলে তেওঁ কি কৰিছিলে এটা সশস্ত্ৰ বাহিনী গঠন কৰি বিদ্ৰোহৰ বাবে ধন সংগ্ৰহ কৰি ৰংপুৰ দখল কৰাৰ গোপন পৰিকল্পনা কৰিছিলে মানে তেওঁলোকৰ ৰাজধানী ৰংপুৰ নাছিলে জানো আহোমসকলৰ সেই ৰংপুৰ পুনৰ মানে উদ্ধাৰ কৰাৰ ব্যৱস্থা কৰিছিলে আৰু ব্ৰিটিছৰ খাৰঘৰ জ্বলাই দিছিলে কিন্তু ব্ৰিটিছৰ লেফটেনেণ্ট ৰাদাৰফোৰ্ডৰ নেতৃত্বত
ব্ৰিটিছসকলে সহজতে বিদ্ৰোহ দমন কৰে তেওঁলোকতো ব্ৰিটিছসকল বহুত শক্তিশালী আছিলে ন এওঁলোকৰ হাতত অস্ত্ৰ শস্ত্ৰও নাছিলে আৰু তেওঁলোকৰ হাতত বহুত অস্ত্ৰ শস্ত্ৰ আছিলে তেওঁলোকে সেইটো সহজে দমন কৰিব পাৰিছিলে ডেভিড স্কটে গোমধৰ কোঁৱৰক 7 বছৰ কাৰাদণ্ড প্ৰদান কৰে ডেভিড স্কট সেই সময়ৰ কমিশনাৰ নাছিলে জানো সেই তেওঁ গোমধৰ কোঁৱৰক 7 বছৰ কাৰাদণ্ড দিয়ে কিন্তু কি হৈছিলে প্ৰথম অৱস্থাত এই ধনঞ্জয়ৰ এজন পুত্ৰ আছিলে হৰনাথ তেওঁক মানে বন্দী কৰাব পৰা নাছিলে সেই হৰনাথে তেওঁক পলুৱাই লৈ গৈছিলে তেওঁকে নহয় গোটেইকেইজনকে পলুৱাই লৈ গৈছিলে জেলৰ পৰা আৰু পলাই গৈ প্ৰথম অৱস্থাত এই গোমধৰ কোঁৱৰে নগা পাহাৰৰ ফালে আছিলেগে কিন্তু ব্ৰিটিছে সেই কথা গম পাই পুনৰ তেওঁক আনি পেলাই ৰংপুৰত আকৌ বন্দী কৰিছিলে তাৰ পৰাও তেওঁ পলাই গৈছিলে কিন্তু তাৰ পাছত আৰু গোমধৰ কোঁৱৰ কি হ'ল কি কথা সেইটো কোনো জনা নাযায় ধনঞ্জয়ক মৃত্যুদণ্ড দিয়ে যদিও তেওঁ কাৰাগাৰৰ পৰা পলাই যাবলৈ সক্ষম হয় এই আকৌ ধনঞ্জয়ে আকৌ বিদ্ৰোহ কৰিব দেই পাছত তেওঁ মোৱামৰীয়া গাঁৱৰ পৰা 3 নম্বৰখন বিদ্ৰোহ কৰিব তাৰ পাছত আহোঁ দ্বিতীয় বিদ্ৰোহ সেই দ্বিতীয় বিদ্ৰোহ কেতিয়া হৈছিলে 1829 চনত সেই সময়ত নেতৃত্ব দিছিলে দ্বিতীয় বিদ্ৰোহৰ নেতৃত্ব দিছিলে গদাধৰ সিংহই গদাধৰ সিংহক মানে আহোমৰ বিষয়াসকলে ৰজা পাতিম বুলি পৰিকল্পনা কৰিছিলে যে এওঁক আমি ব্ৰিটিছসকলক ইয়াৰ পৰা খেদি গদাধৰ সিংহক ৰজা পাতিম সেইকাৰণে তেওঁ কি কৰিলে এই বাৰ্মিছসকল মানে মানসকলৰ আৰু অসম লাইফ ইনফেন্ট্ৰি যেটো ডেভিড স্কটে গঠন কৰিছিলে তাৰ সহায় বিচাৰি গ'ল যে আমাক সহায় কৰা ৰাজসিংহখনত বহোৱা ব্ৰিটিছক ইয়াৰ পৰা খেদা কিন্তু এইটো কোনে গঠন কৰিছিলে লাইফ ইনফেন্ট্ৰিটো ডেভিড স্কটে গঠন কৰিছিলে ন তাৰ সুবেদাৰ আছিল জালিম সিং এই জালিম সিং বোলা লোকজনে কি কৰিলে ব্ৰিটিছক জনাই দিলে যে আপোনালোকৰ বিৰুদ্ধে এইটো এটা আকৌ মানে বিদ্ৰোহ সৃষ্টি হৈছে আপোনালোকে দমন কৰক তেতিয়া কি হ'ল এই গদাধৰ সিংহক গ্ৰেপ্তাৰ কৰিলে আৰু ব্ৰিটিছ বিৰোধী দ্বিতীয় বিদ্ৰোহ তাতে শেষ হ'ল তেওঁটো লিড দি আছিলে তেওঁ জালিম সিঙে যেতিয়া কৈ দিলে আৰু তেওঁ ব্ৰিটিছসকলে এৰেষ্ট কৰিলে এৰেষ্ট কৰাৰ পিছত দ্বিতীয় বিদ্ৰোহ নিজে নিজে শেষ হৈ গ'ল সেই একে বছৰতে 1829 চনত পুনৰ তৃতীয় বিদ্ৰোহ হৈছিলে সেই তৃতীয় বিদ্ৰোহৰ নেতৃত্ব দিছিলে ধনঞ্জয় যিজন প্ৰথম বিদ্ৰোহৰ সময়ত পলাই আহিছিলে আৰু তেওঁক সহায় কৰিছিলে তেওঁৰ পুত্ৰ হৰনাথ হৰকান্ত আৰু জোঁৱায়েক জিউৰাম দুলীয়া বৰুৱা বদন বৰফুকনৰ পুত্ৰ পিয়লি ফুকন ঠিক আছে এই বদন বৰফুকন কোন আছিলে মনত আছেনে যিজনে মান আনিছিলে মানে প্ৰথম তেওঁৱে ধ্বংস কৰিছিলে আৰু সেই ধ্বংস কৰা লোকজনৰ মানে বহুত বেয়া মানুহজনৰ পুতেকে পিয়লি ফুকন আৰু এই পিয়লি ফুকনকে প্ৰথম ফাঁচি দিয়া হয় দেই কিন্তু আমি ইণ্ডিয়ান হিষ্ট্ৰী পঢ়োতে পাওঁ ন চিপাহী বিদ্ৰোহ ইংৰাজসকলক খেদাৰ প্ৰথম বিদ্ৰোহ আছিলে তাত মংগল পাণ্ডেক ফাঁচি দিয়া হৈছিলে তেওঁ প্ৰথম শ্বহীদ কিন্তু ইয়াৰ পৰা চাবলৈ গ'লে মানে আমাৰ অসমৰ দৃষ্টিকোণৰ পৰা যদি আমি চাওঁ এই পিয়লি ফুকনেই ফাৰ্ষ্ট ফাঁচি দিয়া লোক আছিলে ইংৰাজসকলে ফাৰ্ষ্ট তেওঁকে ফাঁচি দিছিলে আৰু এজন পিয়লি বৰুৱা বুলিও পাম যোৰহাটত যিজনক ফাঁচি দিছিলে সেইজনো বেলেগ দেই তাৰ পাছত সহায় কৰিছিলে ৰূপচান্দ কোঁৱৰ দেউৰাম দিহিঙীয়া ব্ৰহ্ম সিংফো ঠিক আকৌ আগৰ দৰে এবাৰো কেপ্টেইন নিউভিলিৰ নেতৃত্বত বিদ্ৰোহ পুনৰ দমন কৰে ধনঞ্জয় আৰু হৰকান্ত পলাই যায় পুনৰ আকৌ তেওঁলোক পলাই যাবলৈ সক্ষম হ'লে তেওঁৰ পুত্ৰ আৰু ধনঞ্জয় আৰু তেওঁৰ পুত্ৰ হৰকান্ত পলাই যায় পিয়লি ফুকন আৰু জিউৰামক মৃত্যুদণ্ড দিয়ে আৰু এইটো মৃত্যুদণ্ড কেতিয়া দিছিলে 1830 চনৰ আগষ্ট মাহত শিৱসাগৰ পুখুৰীৰ পাৰত ফাঁচি দিয়ে এইটো মনত ৰাখিব দেই পিয়লি ফুকন আৰু জিউৰামক ফাঁচি দিছিলে 1830 চনত আৰু বাকি যিসকলে তেওঁক সহায় কৰিছিলে সেইসকলক কিমান দিন কাৰাদণ্ড দিলে 14 বছৰ কাৰাদণ্ড দিলে আৰু তৃতীয় বিদ্ৰোহ আমাৰ সিমানতে শেষ হ'ল আৰু এইখিনিতে এটা মনত ৰাখিব দেই এইটো ইয়াতে লগতে মই কৈ গৈছো 1955 চনত ফণী শৰ্মাৰ পৰিচালনাত নিৰ্মিত পিয়লি ফুকন কথাছবিখন মুক্তি লাভ কৰে মানে ফণী শৰ্মাৰ পৰিচালনাত এখন ছবি পাব্লিছ হৈছিলে সেইখন হৈছে পিয়লি ফুকন এই পিয়লি ফুকনৰ নামতে পাব্লিছ হৈছিলে আৰু সেই ছবিখনে চাৰ্টিফিকেট অফ মেৰিট পাইছিলে যিখন ৰাষ্ট্ৰীয় পুৰস্কাৰ পোৱা প্ৰথম অসমীয়া সিনেমা আছিলে একদম বহুত ইম্পৰ্টেন্ট দেই সুধিব পাৰে ছবিখন পিয়লি ফুকন ছবিখন কোনে পৰিচালনা কৰিছিলে কিমান চনত এখন ৰিলিজ হৈছিলে আৰু সেইখন ছবিখনে কি পুৰস্কাৰ পাইছিলে ইয়াৰ পাছত কি হয় ডেভিড স্কটৰ মানে মৃত্যু হয় বা তেওঁ শাসন শেষ হয় আৰু সিমানতে 1831 চন মানত 1830 চন মানতে শেষ হৈছিলে তাৰ পাছত অন্য এজন কমিশনাৰ কেইদিনমানৰ কাৰণে নিযুক্তি দিয়া হৈছিলে কিন্তু তেওঁ বেছি দিনৰ কাৰণে অহা নাছিলে আৰু তেওঁৰ পাছত 1832 চনত কমিশনাৰ হিচাপে আহে টি.চি. ৰবাৰ্টছন ঠিক আছে তেওঁৰ সময়টো ইম্পৰ্টেন্ট কেইটামান হৈছে দেই চাব তেওঁৰ সময়ত 1833 চনত আহোম ৰজা পুৰন্দৰ সিংহৰ লগত এখন চুক্তি স্বাক্ষৰ কৰে ওকে এটো ইম্পৰ্টেন্ট হয় দেই কোনে আহোম ৰজা পুৰন্দৰ সিংহৰ লগত এখন চুক্তি স্বাক্ষৰ কৰিছিলে
মানে কি হ'ল ধৰক অসমখনটো বহুত ডাঙৰ ন তেওঁলোকৰ শাসন কৰাৰ দিগদাৰ হৈছিলে বা কৰকাতলৰ তেওঁলোকৰ মূল উদ্দেশ্য আছিলে ইয়াৰ পৰা টেক্স কালেকশ্যন কৰা ন সেইকাৰণে তেওঁলোকে ভাবিলে যে আহোমৰ কোনোবা এজনক এফাল শাসন কৰিবলৈ দিওঁ যিফালে আমাৰ বেছি প্ৰফিট হৈছে আমি সেইফালে নিজৰ হাতত ৰাখোঁ সেই বুলি ভাবি পুৰন্দৰ সিংহৰ লগত চুক্তি স্বাক্ষৰ হ'ল আৰু সেই চুক্তিমতে কি কৰিলে যে পুৰন্দৰ সিংহই প্ৰত্যেক বছৰে 50,000 টকা দিব লাগিব ওকে মানে ব্ৰিটিছক 50,000 টকা তেওঁ অঞ্চলটোৰ পৰা কৰকাতল দিব লাগিব অৱশ্যে তেওঁ মটক আৰু সদিয়া শাসন কৰিবলৈ দিয়া নাছিলে বাকি অইনখিনি উজনি অসমৰ যিটো আছিলে সেইখিনিৰ মটক আৰু সদিয়াৰ অংশটো বাদ দি বাকিখিনি শাসন কৰিবলৈ দিছিলে কিন্তু টিচি ৰবাৰ্টছনৰ পাছত কমিছনাৰ হিচাপে নিযুক্তি লাভ কৰে কেপ্টেইন জেকসিনে টিচি ৰবাৰ্টছনৰ দিনত চুক্তি স্বাক্ষৰ হ'ল আৰু 50,000 টকাকে দিব বুলি মানে এখন চুক্তি হৈ গ'ল আৰু তাৰ পাছত তেওঁ শাসন কৰি আছে কিন্তু তেওঁৰ পাছত যিজন কমিছনাৰ আহে জেকসিনে সেই সময়ত 1838 চনত আহোমৰ ৰজা পুৰন্দৰ সিংহই বছৰেকীয়া কৰ দিব নোৱাৰিলে যে এই 50,000 টকাটো যি দিব লাগিব বুলি কৈছিলে পুৰন্দৰ সিংহই দিব নোৱাৰিলে সেয়ে তেওঁ শাসনৰ পৰা নমাই দিয়ে তাৰ পাছত আৰু আহোমৰ কোনো ৰজা হোৱা নাই সেইজনে একদম আহোমৰ শেষ আৰু লাষ্ট টাইমৰ কাৰণে মানে তেওঁ 1833 চনৰ পৰা 1838 চনলৈকে পুৰন্দৰ সিংহই শাসন কৰিছিলে আৰু যেটো অংশত পুৰন্দৰ সিংহই শাসন কৰি আছিল সেই অংশটো দুখন জিলালৈ ৰূপান্তৰিত কৰা হ'ল সেই জিলাকেইখনৰ নাম হ'ল লখিমপুৰ আৰু শিৱসাগৰ ওকে আৰু এই লখিমপুৰ আৰু শিৱসাগৰ যেতিয়া জিলা হ'ল তেতিয়া অসমত 7খন জিলা হৈছিল তাৰ আগতে 5খন জিলা আছিল হেগিখন হৈছে কাছাৰ গোৱালপাৰা কামদৰং আৰু নগাঁও এই লখিমপুৰৰ মুখ্য কাৰ্যালয় আছিল লখিমপুৰ আৰু শিৱসাগৰৰ মুখ্য কাৰ্যালয় আছিল যোৰহাট এই জেকলিনে 1858 চনত ষ্টাম্প ডিউটি মানে ষ্টাম্প শুল্ক আৰু 1860 চনত আয়কৰ আৰোপ কৰে আমি পঢ়িম এটো সিপাহী বিদ্ৰোহৰ পাছত মানে দেই তেওঁ বহুত ষ্টাম্প ডিউটি আৰু আয়কৰ অসমত আৰোপ কৰিছিল হেজন হৈছে কেপ্টেইন জেকসিন ঠিক আছে আজি মানখিনিতে ৰাখিছো আজিৰ ইম্পৰ্টেন্ট কেটা এবাৰ পুনৰ চাই লওঁ ইয়ান্নাবু সন্ধি কিমান চনত হৈছিল 1826 চনৰ 24 ফেব্ৰুৱাৰী আৰু কাৰকাৰ মাজত হৈছিল ব্ৰিটিছ আৰু বাৰ্মিজ বা মানসকলৰ মাজত হৈছিল ব্ৰিটিছসকলে অসমখনক কেটা ভাগত ভাগ কৰিছিল দুটা ভাগত বিভক্ত কৰিছিল নামনি অসম আৰু উজনি অসম নামনি অসমৰ মুখ্য কাৰ্যালয় আছিল গুৱাহাটী আৰু উজনি অসমৰ মুখ্য কাৰ্যালয় আছিল ৰংপুৰ ফাৰ্ষ্ট কমিছনাৰ বা জ্যেষ্ঠ আয়ুক্ত আছিল ডেভিড স্কট আৰু জুনিয়ৰ কমিছনাৰ আছিল কৰ্নেল ৰিচাৰ্ডাৰ্ছ ইয়াৰ পাছত আহিলে ডেভিড স্কটে 1826 চনত অসম লাইফ ইনফেন্টৰী গঠন কৰিছিল 1833 চনত পুৰন্দৰ সিংহ আৰু টিচি ৰবাৰ্টছনৰ মাজত চুক্তি স্বাক্ষৰ হৈ পুৰন্দৰ সিংহ পুনৰ ৰাজসিংহাসনত উঠিছিল আৰু 1838 চনত পুনৰ জেকলিনৰ দিনত তেওঁক ৰাজসিংহাসনৰ পৰা নমাই দিয়া হৈছিল কেপ্টেইন জেকলিনে 1858 চনত ষ্টাম্প ডিউটি বা ষ্টাম্প শুল্ক আৰু 1860 চনত আয়কৰ আৰোপ কৰিছিল ডেভিড স্কটৰ সময়ত 1828 চনৰ পৰা 1830 চনৰ ভিতৰত তিনিবাৰ ব্ৰিটিছ বিৰোধী আন্দোলন হৈছিল ফাৰ্ষ্ট বিদ্ৰোহ হৈছিল 1828 চনত ইয়াৰ নেতৃত্ব দিছিল গোমধৰ কোঁৱৰে দ্বিতীয় বিদ্ৰোহ হৈছিল 1829 চনত ইয়াৰ নেতৃত্ব দিছিল গদাধৰ সিংহ আৰু তৃতীয় বিদ্ৰোহ হৈছিল 1829 চনতে ইয়াৰ নেতৃত্ব দিছিল ধনঞ্জয় ঠিক আছে আজিলৈ ইমানতে এৰিছো অন্য এটা ভিডিঅত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে Thank you.